কৃষ্ণাই ভেলাখামাৰ গাঁৱৰ এহাল বৃদ্ধ দম্পতীয়ে নিজ শ্বহীদ পুত্ৰৰ স্মৃতিত নীৰৱে পালন কৰিছে স্বাধীনতা দিৱস। সমগ্ৰ দেশতে কাইলৈ উদযাপিত হ'ব ৭৮ সংখ্যক স্বাধীনতা দিৱস। ব্যস্ত দেশবাসী, তাৰ মাজতে বিগত ৮টা বছৰে নীৰৱে স্বাধীনতা দিৱস উদযাপন কৰি আহিছে এহাল বৃদ্ধ দম্পতীয়ে। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত দুই পিতৃ-মাতৃয়ে নিজ সন্তান তথা বীৰ শ্বহীদ গৰাকীৰ শ্বহীদ বেদিত চাফ চিকুণ কৰি পৰিষ্কাৰ কৰে আৰু জাতীয় পতাকা উত্তোলন কৰে। উল্লেখ্য যে গোৱালপাৰা জিলাৰ কৃষ্ণাই নিকটৱৰ্তী ভেলাখামাৰ গাঁৱৰ ডেকা মহিবুল ইছলামে দেশ মাতৃৰ সেৱা আগবঢ়োৱাৰ বাবে ওলাই গৈছিল আৰু যোগ দিছিল অৰ্ধসামৰিক বাহিনী অৰ্থাৎ CRPF-ত। 2003 চনত চাকৰিত যোগদান কৰাৰ পিছতেই মণিপুৰৰ ইম্ফলত কৰ্তব্য পালনৰ বাবে মহিবুল নিয়োজিত হৈছিল। কিন্তু 2007 চনৰ 9 ফেব্ৰুৱাৰীত উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত শ্বহীদ হয় মহিবুল। সেই বোমা বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে মহিবুলৰ দেহ ছিন্ন ভিন্ন হৈ পৰিছিল। হাতত থকা আঙুঠিৰ সহায়তে পৰিয়ালে মহিবুলক চিনাক্ত কৰিবলৈ সক্ষম হৈছে। নিজ সন্তানক দেশ মাতৃৰ সেৱাৰ বাবে আগবঢ়াই দিয়া বৃদ্ধ পিতৃ-মাতৃয়ে আজিও পুত্ৰক লৈ গৌৰৱান্বিত। নিজ সন্তানৰ লগতে দেশৰ হৈ প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ স্মৃতিত এনেদৰে স্বাধীনতা দিৱসৰ এদিন পূৰ্বে নীৰৱে দুই বৃদ্ধ দম্পতীয়ে পুত্ৰৰ স্মৃতিত নিজেই গাঁওখনৰ ভেলাখামাৰ ছোৱালী মজলীয়া বিদ্যালয়ৰ চৌহদত 2016 চনত স্থাপন কৰা শ্বহীদ বেদিতৰ কাষত ঘাঁহ বন উভালি চাফ চিকুণ কৰিছে আৰু ধূলিৰে লেতেৰা হৈ থকা বেদিত পানীৰে ধুই পৰিষ্কাৰ কৰে। এই শ্বহীদ বেদিতে কাইলৈ অৰ্থাৎ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ৰাতিপুৱাই বীৰ শ্বহীদ পুত্ৰৰ স্মৃতিত আৰু পবিত্ৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰি তিৰংগা উত্তোলন কৰিব মহিবুলৰ বৃদ্ধ পিতৃ-মাতৃয়ে। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। পুত্ৰ শ্বহীদ মহিবুল ইছলাম 9/2/2007 মণিপুৰ এছেম্বলি ইলেকশ্যন লৈ ঘূৰি অহাৰ সময়তে অসুৰ ডিষ্ট্ৰিক্টত উগ্ৰপন্থীৰ লগত সংঘৰ্ষ হোৱাত তেওঁ শ্বহীদ হৈছিল আৰু শ্বহীদ হোৱাৰ পিছতে তেওঁৰ স্মৃতি হকে মই নিজৰ পইচাৰে স্কুলৰ ওচৰত ভেলাখামাৰ ছোৱালী বিদ্যালয়ৰ ওচৰতে শ্বহীদ বেদী স্থাপন কৰোঁ আৰু 15 আগষ্ট 26 জানুৱাৰী আৰু 21 অক্টোবৰত মই প্ৰত্যেক বছৰে এইটো পালন কৰোঁ। ইয়াত যি অপৰিচ্ছন্নতা থাকে তাক চাফা কৰি ইয়াতে পতাকা উত্তোলন কৰা হয় আৰু মোৰ ল'ৰাৰ মনত পৰাৰ কাৰণে ইয়াতে শ্ৰদ্ধাঞ্জলি জনাম আৰু মই জীয়াই থকা পৰ্যন্ত আমি স্বামী স্ত্ৰী দুয়ো এই কাম কৰিয়ে থাকিম আৰু আমি নোহোৱাৰ পিছত চৰকাৰে কি ব্যৱস্থা লয় এইটো চৰকাৰৰ হে কৰণীয় কাম হ'ব। গতিকে মোৰ ল'ৰা শ্বহীদ মহিবুল ইছলামৰ স্মৃতি হকে আমি নোহোৱা হোৱাৰ পিছতো যাতে ইয়াতে 15 আগষ্ট 26 জানুৱাৰীত শ্বহীদৰ স্মৃতি হকে পালন কৰা হয়। ইয়ে মোৰ চৰকাৰৰ ওচৰত আবেদন নিবেদন। নিজে বনাইছো। ইয়াত চৰকাৰৰ পৰা কোনো অনুদান আজিলৈ পোৱা নাই। মৃত্যুৰ পিছৰ পৰাই শ্বহীদ বেদী স্থাপন কৰাৰ পিছৰ পৰাই 15 আগষ্ট 26 জানুৱাৰী আৰু CRPF প্ৰথম সৃষ্টি হোৱা 21 অক্টোবৰত ইয়াতে পালন কৰা হয় আৰু মই জীয়াই থকা পৰ্যন্ত এইখিনি কাম কৰিয়ে থাকিম আৰু মই নোহোৱা হোৱাৰ পিছত চৰকাৰ তৰফৰ পৰা কি ব্যৱস্থা লয় সময় পৰে নপৰা নহয় আৰু এতিয়া পৰম্পৰা প্ৰত্যেক মানুহৰে পৰে। কিন্তু মোৰ ল'ৰা যদিও শ্বহীদ হৈছে আজি নাই
দেশৰ কাৰণে শ্বহীদ হোৱাৰ কাৰণে মোৰ এটা গৌৰৱ অন্তৰত অনুভৱ কৰোঁ। দেশৰ কাৰণে শ্বহীদ হৈছে, গতিকে দেশবাসী যিবিলাক উঠি অহা প্ৰধান্য প্ৰতিনিধি হয় তেওঁলোকে যাতে মই মৃত্যুৰ পিছতো ইয়াতে পালন কৰা হয় আৰু ইয়াতে ভাল হিচাপে যিখিনি মই বনাইছোঁ আৰু ভালকৈ বনাই প্ৰত্যেক বছৰে 26 জানুৱাৰী 15 আগষ্টত ৰাইজৰ মাজত যাতে পালন কৰা হয় এই মোৰ অনুৰোধ।